हेलो बंधु बान्धवीসকল এডুকেশ্যন আসাম চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মই আজি আপোনালোকক ইনকাম সাৰ্টিফিকেট অনলাইন কেনেকৈ এপ্লাই কৰে তাকে দেখাম সো ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব পোনপ্ৰথমে আপোনালোকে গুগল ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি ল'ব গুগল ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰাৰ পিছত আপোনালোকে ইয়াতে সাৰ্চ বাৰত সাৰ্চ কৰিব sevasetu.assam.gov.in ইয়াতে এনেকৈ সাৰ্চ কৰি দিব মই এনেকৈ সাৰ্চ কৰি দিছো সাৰ্চ কৰাৰ পিছত আপোনালোকৰ মাজলৈ এনেকৈ আহিব ইয়াতে আপুনি ৰাইট সাইডে থ্ৰী ডটত ক্লিক কৰিব মই নে থ্ৰী ডটত ক্লিক কৰিছো থ্ৰী ডট ক্লিক কৰাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি লগইন কৰিব লগইন কৰি আপুনি তাত ক্লিক কৰাৰ পিছত আপোনাৰ এনেকৈ আহিবলৈ পাইছে ইউজাৰ নেম আপুনি ইয়াতে লিখিবলৈ আছে ইউজাৰ নেম আৰু পাছৱৰ্ড দি দিব এনেকৈ মই এনেকৈ দি দিছো এক সেকেন্ড ইউজাৰ নেম আৰু পাছৱৰ্ডটো এনেকৈ বহাই দিব মই ইউজাৰ নেম আৰু পাছৱৰ্ডটো বহাই দি পিনে আপোনাৰ এটা বক্সটো টিক মাৰ্ক কৰিব মই টিক কৰিছো টিক কৰাৰ পিছত সাইন ইন কৰিব এনেকৈ সাইন ইন কৰি দিব মই সাইন ইন কৰিছো নেট স্লো হৈছে অলপমান ওয়েট কৰিব প্ৰসেসিং ৰিকুৱেষ্ট দেখাইছে এনেকৈ আপোনাৰ প্ৰসেসিং ৰিকুৱেষ্ট দেখুৱাৰ পিছত ইয়াতে এনেকৈ দেখিবলৈ পাইছে অলপ স্ক্ৰল ডাউন কৰিব এটা আপুনি দেখিবলৈ পাইছে লুকিং ফৰ এ পাৰ্টিকুলাৰ সাৰ্ভিস সাৰ্চ ইয়াতে আপুনি সাৰ্চ কৰি দিব মই এটা সাৰ্চ কৰি দিছো ইনস্যুৰেন্স এনেকৈ সাৰ্চ কৰিব আপুনি ইয়াতে লিখিব ইনস্যুৰেন্স অফ ইনকাম সাৰ্টিফিকেট Insurance of income certificate মই এগো সার্চ কৰি দিছো এনেকৈ স্ক্ৰল ডাউন কৰিব তললৈ অলপমান ইয়াতে দেখিবলৈ পাইছে এপ্লিকেশন ফৰ ইনকাম সাৰ্টিফিকেট আপুনি ক্লিক কৰিব মই ক্লিক কৰি দিছো ক্লিক কৰাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি দেখিবলৈ পাইছে এপ্লিকেশন ফৰ ইনকাম সাৰ্টিফিকেট ইয়াতে আপোনাৰ গাইডলাইনটো দিছে ইয়াতে আপুনি ৰিকুইৰমেন্টটো চাব পাৰে ৰিকুইৰমেন্ট ইয়াতে আপোনাৰ দিয়া আছে এক নম্বৰ ডকুমেন্টস টু বি ইনক্লোজড উইথ দা এপ্লিকেশন নাম্বাৰ 1 দি আছে এড্ৰেছ প্ৰুফ ইয়াতে মেন্ডেটৰি লিখা আছে ইয়াত এড্ৰেছ প্ৰুফটো দিবই লাগিব এটো মেন্ডেটৰি হয় 2 নম্বৰতে আছে আইডেন্টিটি প্ৰুফ এটো মেন্ডেটৰি এটো আপোনাৰ দিব লাগিব আৰু 3 নম্বৰ দি আছে ল্যান্ড ৰেভিনিউ ৰিসিপ্ট ৰিকুইৰমেন্ট আপুনি ইয়াতে ৰিকুইৰমেন্টছত টিপি ইয়াতে ৰিকুইৰমেন্টত ক্লিক কৰিব ডকুমেন্টস টু বি ইনক্লোজড উইথ দা এপ্লিকেশন ইয়াতে আপোনাৰ দিয়া আছে এক নম্বৰতে এড্ৰেছ প্ৰুফটো আপোনাৰ দিব লাগিব পান কাৰ্ড বা আধাৰ কাৰ্ড যিকোনো এটা ডকুমেন্ট দিলেই হ'ল এটো মেন্ডেটৰি দিব লাগিব আপোনাৰ 2 নম্বৰতে আছে আইডেন্টিটি প্ৰুফটো আপোনাৰ আধাৰ কাৰ্ডটো দি দিব 3 নম্বৰতে আপোনাৰ দিয়া আছে ল্যান্ড ৰেভিনিউ ৰিসিপ্ট এটো মেন্ডেটৰি এটো আপোনাৰ দিব লাগিব দিয়াটো বাধ্যতামূলক আপোনাৰ 4 নম্বৰতে আছে স্যালাৰি স্লিপ এটো হল আপোনাৰ অপচনেল এটো আপুনি দিলে হ'ব বা নিদিলে হ'ব এনি আদাৰ ডকুমেন্ট 5 নম্বৰতে আছে এনি আদাৰ ডকুমেন্ট এটো আপোনাৰ অপচনেল হয় এটো আপুনি দিম বুলি ক'লে দিব পাৰে নিদিলে হ'ব কোনো কথা নাই 6 নম্বৰতে আছে আপলোড স্ক্যান কপি of the application form mandatory instance of application form PFC and CSC আপোনাৰ যদি PFC আৰু CSC পৰা যদি এপ্লাই কৰিছে তেনে হলে আপোনালোকে এপ্লিকেশন ফৰ্মখন ইয়াতে স্ক্যান কৰি আপলোড কৰিব লাগিব ঠিক আছে ইনি হৈ গল আপোনালোকে ইয়াতে এপ্লাই কৰিব হলে ৰাইট সাইডে দেখিবলৈ পাইছে ওপৰত এপ্লাই অপশনটো আপোনালোকে ক্লিক কৰিব এনেকৈ এপ্লাই অপশনটো ক্লিক কৰাৰ পিছত নেটটো স্লো হৈছে বৰ প্ৰবলেম দি আছে
ওয়েট কৰিব অকমান এপ্লাই অপচনৰ ক্লিক কৰাৰ পিছত আপোনালোকে এনেকৈ দেখিবলৈ পাইছে ইয়াতে আপোনালোকে দেখিছে ইম্পৰ্টেন্ট দৰকাৰী এটো অলপ স্ক্ৰল ডাউন কৰিব আপোনালোকে ইয়াতে দেখিবলৈ পাইছে ল্যাঙ্গুৱেজ অফ দা সাৰ্টিফিকেট প্ৰমাণপত্ৰৰ ভাষা ল্যাঙ্গুৱেজটো আপুনি ইংলিছ যদি ইংলিছ দিব পাৰে নহলে আসামিজ যদি দি আসামিজতো কৰিব পাৰে এপ্লাই কোনো কথা নাই এটা আপোনাৰ ইংৰাজী অসমীয়া বড়ো বাংলা এইটা ভাষা আছে যিকোনো এটাত আপুনি যোনটো হয় হেতুত এপ্লাই কৰিলে হ'ল তাতে আপোনাৰ তলত আছে এপ্লিকেন্ট ডিটেইলছ আবেদনকাৰীৰ তথ্য ইয়াত আপোনাৰ প্ৰথমে আবেদনকাৰীৰ নাম দিব লাগিব ইয়াতে আপোনাৰ আবেদনকাৰীৰ নাম দিব লাগিব নেক্সট আপোনাৰ ইয়াতে সিলেক্ট প্লিজ সিলেক্ট লিখা আছে আপোনাৰ ইয়াৰ এপ্লিকেন্ট জেন্ডাৰ এটো আপোনাৰ জেন্ডাৰটো সিলেক্ট কৰিব লাগিব যদি মেল হয় মেল দিব যদি ফিমেল হয় ফিমেল দিব ট্ৰান্সজেন্ডাৰ হয় ট্ৰান্সজেন্ডাৰ দিব ঠিক আছে তাৰপিছত আপোনাৰ তলত আহিলে এপ্লিকেন্টৰ ফাদাৰ নেম দিব লাগিব আবেদনকাৰী দেউতাকৰ নাম দিব লাগিব তলত তাৰপিছত আপোনাৰ এফালে আহিলে মোবাইল নাম্বাৰটো আপোনাৰ বহাই দিব ইমেইল আইডি দিব আপোনাৰ পান কাৰ্ড নং ইয়াতে আপোনাৰ পান কাৰ্ড নম্বৰটো দি দিব এটো আপোনাৰ নিদিলে হয় এটো ষ্টাৰ মাৰ্ক নাই যিবিলাক মানে ষ্টাৰ মাৰ্ক আছে এইটা আপোনাৰ দিয়াটো বাধ্যতামূলক ৰিলেশনশিপ ইয়াতে আপোনাৰ প্লিজ সিলেক্ট ইয়াতে ৰিলেশনশিপটো সিলেক্ট কৰিব লাগিব আপোনাৰ সন অফ ডটাৰ অফ ওয়াইফ অফ হাজবেন্ড অফ যোনটো হয় এটো সিলেক্ট কৰিব ঠিক আছে ইয়াতে আপোনাৰ ৰিলেটিভ নেমটো আপোনাৰ সিলেক্ট কৰিব কি হয় মিস্টাৰ মিসেস কি হয় ঠিক আছে তাৰপিছত নেক্সট আপোনাৰ আহিলে উপাৰ্জনৰ উৎস আপুনি বছৰত কিমান উপাৰ্জন কৰে সৰি এ নহয় সোর্স অফ ইনকাম আপোনাৰ উপাৰ্জনৰ উৎসটো কি সোর্স অফ ইনকাম এটো আপোনাৰ যি হয়তো দিব ইয়াত লিখা আছে আপোনাৰ কাল্টিভেশন লেবাৰ বিজনেস সার্ভিস পেনশন আপোনাৰ যোনটো হয়তো দিব মোৰ কাল্টিভেশন হয় মই কাল্টিভেশনটো সিলেক্ট কৰিম ঠিক আছে এটা আপোনাৰ জীবিকাটো আপোনাৰ এটোকে দিব যদি কাল্টিভেশন হয় কাল্টিভেশনে সিলেক্ট কৰিব মনে কৰি লিখি দিছো কাল্টিভেশন ঠিক আছে তাতলৈ আহিলে আপোনাৰ টোটাল এনুৱেল ইনকাম মোট বাৰ্ষিক উপাৰ্জন আপোনাৰ মোট বাৰ্ষিক উপাৰ্জন কিমান হয় হিমান সিলেক্ট কৰিব মই ইয়াতে সিলেক্ট কৰি দিছো 1 এনেকৈ সিলেক্ট কৰি দিব তাৰপিছত আপোনাৰ তলত দিব এড্ৰেছ লাইন এইটা আপোনাৰ স্টেট সাব ডিস্ট্রিক্ট সাব ডিভিজন সার্কল মৌজা কি হয় আপোনাৰ সিলেক্ট কৰিব তো মই দেখাই দিছো এড্ৰেছ লাইনটো আপোনাৰ ইয়াতে দিব আপোনাৰ গাঁৱৰ নামটো দিব 2 নং এড্ৰেছ লাইন এটো দিব স্টেটটো যদি অসমৰ হয় আসাম দিব ঠিক আছে সিলেক্ট ডিস্ট্রিক্টটো সিলেক্ট কৰিব মই ধেমাজি সিলেক্ট কৰি দিছো এটা আপোনাৰ সাব ডিভিজন মহকুমাটো আপোনাৰ সিলেক্ট কৰিব মহকুমাটো আপোনাৰ মই এনেকৈ সিলেক্ট কৰি দিছো আপোনাৰ সাৰ্কল অফিস কোড হয় এটা সিলেক্ট কৰি দিব ঠিক আছে মৌজা সিলেক্ট কৰিব মৌজা সিলেক্ট কৰাৰ পিছত আপোনাৰ ভিলেজ টাউন সিলেক্ট কৰিব আপোনাৰ ভিলেজ টাউন সিলেক্ট কৰিব তাৰ পিছত আপোনাৰ পুলিশ স্টেশন থানাটো সিলেক্ট কৰিব থানা কি হয় লিখি দিব
তাৰপিছত আপোনাৰ নেক্সট পোষ্ট অফিচ ডাকঘৰ ক'ত পৰে আপোনাৰ ডাকঘৰটো লিখি দিব ডাকঘৰ নাম লিখি দিব সৰি আপোনাৰ ডাকঘৰ মোৰ বৰ্ডন ডাকঘৰ ক'ত হয় এইটো লিখি দিব ঠিক আছে তাৰপিছত তলত আহিলে পিন কোডটো আপুনি পিন কোডটো ইয়াত বহাই আপুনি 7 নেক্সট কৰিব ঠিক আছে 7 নেক্সট কৰাৰ পিছত আপোনালোকৰ মাজলৈ এনেকৈ আহিব এনেকৈ অহাৰ পিছত আপুনি অলপমান তললৈ স্ক্ৰল ডাউন কৰিব এনেকৈ স্ক্ৰল ডাউন কৰাৰ পিছত আপোনাৰ ৰাইট লেফ্ট সাইডে ওপৰত দেখিবলৈ পাইছে এড্ৰেছ প্ৰুফত আপুনি ক্লিক কৰি পিনে এড্ৰেছ প্ৰুফটো সিলেক্ট কৰি ল'ব তাৰপিছত আপোনাৰ ৰাইট সাইডে ঠিক আছে আপোনাৰ ৰাইট সাইডে দেখিবলৈ পাইছে সিলেক্ট ফাইল আপোনাৰ ফালে ব্ৰাউজাৰ দেখিবলৈ পাইছে ব্ৰাউজাৰত ক্লিক কৰি আপোনাৰ পান কাৰ্ডটো দি দিব ঠিক আছে পান কাৰ্ডটো আপলোড কৰি দিব এটো আপোনাৰ পিডিএফ সাইজৰ আপলোড কৰিব লাগিব যদি পিডিএফ সাইজৰ আপলোড নকৰে তেনেহলে ইয়াত সাপোৰ্ট নকৰিব আপোনাৰ কেবি সাইজটো কিমান দি আছে এটো মিলাই ল'ব মিলাই পিনে ইয়াত আপলোড কৰিব নেক্সট আপোনাৰ এটো আইডেন্টিটি প্ৰুফটো এটো আপোনাৰ আইডেন্টিটি প্ৰুফটো সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত ব্ৰাউজাৰত গৈ পিনে আপোনাৰ আইডেন্টিটি প্ৰুফ আধাৰ কাৰ্ডটো দি দিলে হ'ল নেক্সট আপোনাৰ ল্যান্ড ৰেভিনিউ ৰিসিপ্টটো আপোনাৰ যোনটো মাটিৰ খাজানা ৰচিদটো হয় মাটিৰ খাজানা যোনটো ৰিসিপ্টটো হেতু আপোনাৰ ইয়াতে ব্ৰাউজাৰত গৈ আপলোড কৰি দিলে হ'ল ঠিক আছে তাৰপিছত আপোনাৰ নেক্সট স্যালাৰি স্লিপ এটো আপোনাৰ যদি কিবা চাকৰি কৰে আপোনাৰ দৰমহা স্লিপ আছে তেনেহলে ইয়াতে ব্ৰাউজাৰত গৈ আপলোড কৰিব যদি নাই নিদিলে হ'ব কোনো কথা নাই তাৰপৰা নেক্সট আহিলে এনি আদাৰ ডকুমেন্ট এটা আপোনাৰ এনি আদাৰ ডকুমেন্ট সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত ব্ৰাউজাৰত গৈ আপোনাৰ যোনটো গাঁওৰ পৰা আনিছিলে গাঁওৰ পৰা যোনটো কাগজ আনিছিলে এটো ব্ৰাউজাৰত গৈ আপলোড কৰি দিব আপলোড কৰাৰ পিছত আপোনাৰ 7 নেক্সট কৰিব 7 নেক্সট কৰাৰ পিছত এনেকৈ দেখিবলৈ পাব আপুনি অলপ স্ক্ৰল ডাউন কৰি দিব এনেকৈ অলপ স্ক্ৰল ডাউন কৰিব ঠিক আছে স্ক্ৰল ডাউন কৰিব এনেকৈ স্ক্ৰল ডাউন কৰি দিছো মই তলত দেখিবলৈ পাইছে এডিট অপচনটো আপুনি ক্লিক কৰি যদি কিবা ভুল আছিল তেনেহলে শুধৰাই ল'ব পাৰিব যদি ভুল নাই এডিট নকৰিলে কোনো কথা নাই তাৰ পিছতে আপোনাৰ মেক পেমেন্টত ক্লিক কৰি দিব মেক পেমেন্ট ক্লিক কৰাৰ পিছত আপোনাৰ 7 নেক্সট কৰাৰ পিছত এনেকৈ দেখিবলৈ পাইছে আপোনালোকে এনেকৈ অলপ স্ক্ৰল ডাউন কৰিব মই স্ক্ৰল ডাউন কৰিছো স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াত তলত দেখিবলৈ পাইছে লেফ্ট সাইডে এডিট অপচনত ক্লিক কৰি আপোনালোকে কিবা যদি ভুল আছিল তেনেহলে এডিট কৰি পিনে আপুনি শুধৰাই ল'ব পাৰিব যদি ভুল নাই এডিট নকৰিলেও কোনো কথা নাই আৰু নেক্সট আপোনাৰ মেক পেমেন্ট ক্লিক কৰি দিব তাৰপৰা আপোনাৰ পেমেন্ট কৰা অপচনটোলৈ লৈ যাব তো মোৰ অলপ নেটটো স্লো হৈছে অলপ ওয়েট কৰিব প্লিজ ওয়েট এনেকৈ দেখিবলৈ পাইছে অলপ ওয়েট কৰিব নেটটো অলপ প্ৰবলেম হৈছে সো এনেকৈ দেখিবলৈ পাইছে আপোনাৰ ঠিক আছে গভৰ্নমেন্ট ৰিসিপ্ট একাউন্টিং সিস্টেম ঠিক আছে এনেকৈ দেখিবলৈ পাইছে আপোনাৰ স্ক্ৰল ডাউন কৰিব মই স্ক্ৰল ডাউন কৰি দিছো তো আপোনাৰ স্ক্ৰল ডাউন কৰিব ঠিক আছে এটা আপোনাৰ এনেকৈ দেখিবলৈ পাইছে গভৰ্নমেন্ট ৰিসিপ্ট একাউন্টিং সিস্টেম এটা মানে অলপ স্ক্ৰল ডাউন কৰিব মই এনেকৈ স্ক্ৰল ডাউন কৰিছো স্ক্ৰল ডাউন কৰাৰ পিছত আপোনাৰ দেখিবলৈ পাইছে টোটাল এমাউন্টটো দেখিছে 40 रुपीस এনেকৈ দেখিবলৈ পাইছে পেমেন্ট মোড ঠিক আছে আপোনাৰ ইয়াত লেফ্ট সাইডে দেখিবলৈ পাইছে ওপৰত চাব আপুনি পেমেন্ট মোডটো আপোনাৰ ইয়াত দিয়া আছে ইন্টাৰনেট বেংকিং যদি আপোনাৰ ইন্টাৰনেট আছে তেনেহলে ইন্টাৰনেট বেংকিং তেনেকৈ থাকিবলৈ দিব যদি ইন্টাৰনেট নাই ইন্টাৰনেট বেংকিং নাই তেনেহলে আপোনাৰ পেমেন্ট গেটৱেত ক্লিক কৰিব আপোনাৰ ইয়াতে সিলেক্ট বেংক কানাড়া বেংক পিজি আইডিএফসি বেংক ইয়েস বেংক এটা যিকোনো এটা সিলেক্ট কৰিলে হ'ল মই ইয়াতে কানাড়া বেংক সিলেক্ট কৰিছো ঠিক আছে এনে সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত আপোনাৰ তললৈ দেখিবলৈ পাইছে এগ্ৰি আৰু ডিসএগ্ৰি আপোনাৰ ইয়াতে এগ্ৰি টিক কৰিব টিক কৰাৰ পিছত প্ৰসেস ফৰ পেমেন্ট ক্লিক কৰিব মই এনেকৈ প্ৰসেস ফৰ পেমেন্ট ক্লিক কৰাৰ পিছত এনেকৈ আহিব এনেকৈ অহাৰ পিছত আপুনি ওকে কৰি দিব মই ওকে কৰি দিছো ওকে কৰাৰ পিছত ওয়েট কৰিব এনেকৈ ওকে কৰাৰ পিছত অলপ ওয়েট কৰিব নেট অলপ স্লো হৈ আছে ওকে কৰাৰ পিছত এনেকৈ দেখিবলৈ পাইছে
ওপৰ ৰাইট সাইডে আপুনি দেখিবলৈ পাইছে টাইম ৰিমেইনিংত আপোনাৰ টাইম এটা দিছে এই টাইমটোৰ ভিতৰত পেমেন্টটো কৰিব লাগিব যদি পেমেন্টটো টাইমৰ ভিতৰত নকৰে তেনেহলে কেনসেল হৈ যাব অলপ স্ক্ৰল ডাউন কৰিব এনেকৈ স্ক্ৰল ডাউন কৰি দিব আপোনাৰ স্ক্ৰল ডাউন কৰাৰ পিছত তললৈ দেখিবলৈ পাইছে লেফট সাইডে টার্ম এন্ড কন্ডিশন তাতে আপোনাৰ এটো বক্সটো টিক মাৰ্কটো টিক কৰি দিব ঠিক আছে বক্সটো এনেকৈ টিক কৰিব টিক কৰাৰ পিছত কনফাৰ্ম পেড ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি লিভ অপচনটোত ক্লিক কৰিব ঠিক আছে এই অপচনটো ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকৈ দেখিবলৈ পাইছে নেটটো স্লো অকমান ওয়েট এইটো নেটটো স্লো হৈছে ওয়েট তাৰপিছত এনেকৈ আহিব আপোনাৰ টাইম এটা দিছে 5 মিনিট দি আপোনাৰ 5 মিনিটৰ ভিতৰত পেমেন্টটো কমপ্লিট কৰিব লাগিব অলপ স্ক্ৰল ডাউন কৰিব মই এনেকৈ স্ক্ৰল ডাউন কৰি দিছো ঠিক আছে আপোনাৰ পেমেন্টটো ইউপিআই আইডি থ্ৰুদি যদি কৰিব পাৰে আপোনাৰ যোনটো জিপে মানে ইউপিআই আইডি হয় জিপে বা ফোনপে যি আছে আপোনাৰ জিপে ফোনপে পেটিএম আপোনাৰ পেমেন্ট মোডটো আপোনাৰ পে থ্ৰু ইউপিআই অপচনত আপুনি ক্লিক কৰি পিনে ঠিক আছে ইয়াতে দেখিবলৈ আছে পে থ্ৰু ইউপিআই ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইউজাৰ এটো আপোনাৰ ওয়েট ঠিক আছে ইয়াতে আপোনাৰ ইউপিআই আইডিটো ইয়াতে দিব দি পিছে আপোনাৰ ভেৰিফাই কৰিব ভেৰিফাই কৰাৰ পিছত আপোনাৰ পেমেন্টটো কমপ্লিট হৈ যাব পেমেন্টটো হৈ যোৱাৰ পিছত আপোনালোকে এনেকৈ ওপৰৰ ৰাইট সাইডে দেখিবলৈ পাইছে কমপ্লিট এপ্লিকেশন আপোনাৰ এপ্লিকেশনটো কমপ্লিট হৈ গৈছে কমপ্লিট হোৱাৰ পিছত আপোনাৰ ইনকাম সাৰ্টিফিকেটটো আহিবৰ কাৰণে 7 পৰা 10 দিনৰ ভিতৰত আপোনাৰ ইনকাম সাৰ্টিফিকেটটো আহি যাব সো ভিডিওটো আজি ইমানে আছিল ভিডিওটো চাই যদি ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ